জাকচমৰি তাৰমানে কৈছে কি উত্তম আৰু নিজ একদম নিজ জাতীয় যদি ভগৱানক মানে ভালকৈ যদি ভক্তিভাৱে সেৱা কৰে ভগৱানে তাৰমানে সেই নিজ জাতিটো সন্তুষ্ট হৈ গৈছে। আমাৰ মানুহবিলাকে নিজ জাতি বুলি কোৱাৰ লগে লগে নিজ জাতি বুলি ক'লে সেইটো একদম মানে বহুত হেৰি কৰি থৈ দিয়ে, বুজি পাইছে না? কিন্তু ভগৱানে কৈছে কি জাতি দুটাই, ভগৱানক পুজিলে জাতি, ভগৱানক নুপুজিলে অজাতি বুলি কৈছে সেনেহেন। কিন্তু আমি মানে মানুহবিলাকে কি কৰিছোঁ শ্ৰেণী বিভাজন কৰিছোঁ জাতিক লৈ হয় না নহয়? নিজ জাতি বুলি মানে বহুত মানে হেৰি কৰোঁ, নাযাওঁ নাখাওঁ। কিন্তু ভগৱানে কৈছে কি মোক যদি নিজ জাতি হৈও যদি মোক স্মৰণ কৰে মই তেওঁক মানে যি বিচাৰে তাকে দিম। আৰু যদি উত্তম জাতি হৈও যদি মোক সেৱা নকৰে, মোৰ প্ৰতি যাৰ ভক্তি নাই, মই তেওঁক মানে হেৰি নকৰোঁ, সেইটো হৈছে। তাৰপিছত কৈছে কি সমস্ত জগতত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণ কৰ সহস্ৰ প্ৰণাম। জগতত মানে গোটেই জগতখনত মানে ভগৱানৰে স্বজনৰ মানে সৃষ্টিৰ মানে জীৱবিলাক, কিন্তু সৃষ্টিৰ জীৱ চব হ'লেও মানে কি কৈছে যিবিলাক মানে আমি মনুষ্যখিনিকহে কৈছে দেই, যিবিলাক বাকী স্থাৱৰ জীৱ জন্তু এইবিলাকৰ কথা কোৱা নাই, কাৰণ সিহঁতেতো ভগৱানক হেৰি কৰিব নোৱাৰে। আমি যিখিনি আমাৰ মনুষ্যক কৈছে কি মই সকলোৰে হৃদয়ত আছোঁ, ভগৱানে জানে চবৰে হৃদয়ত আছোঁ, গতিকে মোক কি হেনয় কৃষ্ণক কৰ সহস্ৰ। সেইকাৰণে আমি মনুষ্যবিলাকে ভগৱানক মানে সহস্ৰ প্ৰণাম কৰিব লাগে। তাৰপিছত কৈছে কি প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিৰ চৰণে আৰম্ভৰ সৌপসিদ্ধি। তাৰপিছত আমি কি এতিয়া মানে কি এইখিনি গ'ল, এতিয়া আমি কি ভকতৰ প্ৰভুৰ হেৰিৰ কাৰণে আমি যিখিনি মানে এতিয়া আৰম্ভ কৰিম ভাগৱতৰ কথা, এইখিনি এতিয়া আমি আৰম্ভ কৰিম। সেইটো আছে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণ কিংকৰ। পৰীক্ষিতে যদি ভাগৱতৰ কথা শুনি মুখ্য মানে মুক্তি পাইছিল, আমি মানুহে পাম না আমিও পাম, হয়নে নহয়? সেইকাৰণে আমি কি ভাগৱত কিয় শুনিব লাগে? আমি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ সম্পূৰ্ণ ভাগৱত পঢ়িব লাগে। যেতিয়া আমি সেই ভাগৱতখিনি দ্বাদশ স্কন্ধলৈ মানে পঢ়িম, তেতিয়া কি আমাৰ মানুহৰ কি চবৰে মানে জন্ম মৃত্যু 7 দিন, 7 দিনৰ ভিতৰতে মানে জন্ম মৃত্যু হৈ থাকে, তাৰে অধিক কিন্তু নহয় দেই, কমো নহয়। সেই 7 দিনৰ ভিতৰতে জন্ম মৃত্যু হৈ থাকে চবৰে। পৰীক্ষিতকটো মানে কি ভগৱানে একদম বিশ্বৰ ভিতৰত মানে বৈষ্ণৱ হেৰি হিচাপে মানে পঠিয়াইছিল, বৈষ্ণৱ ভক্ত হিচাপে জন্ম দিছিল। কিন্তু তেওঁ কি মানে মৃগয়া কৰিব গুচি গ'ল, যাৰ কাৰণে তেওঁ তাৰমানে অভিভক্ত হৈ গ'ল।